আজি আমাৰ লোকনাথ পূজাৰ উপলক্ষে আমাৰ ইয়াত যিখিনি আয়োজন কৰা হৈছে, ৰাতিপুৱাৰ পৰা পূজা চলি আছিলে, এতিয়া আমাৰ প্ৰসাদ বিতৰণ চলি আছে। আৰু বিশেষকৈ আমাৰ মন্দিৰখন তাৰমানে একচুৱেলি ইয়াত এইবাৰ নতুনকৈ পতা হৈছে গঢ়ত। তাৰমানে আমাৰ আগতে য'ত চলি আছিলে তাত মানে অলপমান বিশৃংখলিত হৈ পেলাই তাত মানে জেগাটো আমাৰ এৰিব লগা হৈছে। সেই উপলক্ষে আমি আজি এইখিনি নতুনকৈ আজি স্থাপিত কৰি আজি ইয়াত আমাৰ পূজা আৰম্ভ কৰিছোঁ। আৰু ৰাতিপুৱা মানে ৰাতিপুৱাটো পূজা চলি আছিলে ৰাতিপুৱাৰ পৰা, আৰু এতিয়া আমাৰ প্ৰসাদ বিতৰণ চলি আছে। সন্ধিয়া আমাৰ আৰতি চলিব। এইখিনি আমাৰ দক্ষিণ লক্ষ্মণবন্ধা। যিটো গড় আছে গড়ৰ ওপৰতে মানে মন্দিৰখন স্থাপন কৰিছে। হয়, গড়ৰ ওপৰতে আমাৰ স্থাপন কৰা হৈছে। তাৰমানে এনে মাটি অকণ দিছিলে এজনে, সেইখিনি তাৰমানে তাত বিশৃংখলিত হৈ এতিয়া আমাৰ মানে সেই জেগাকণ এৰিব লগা হৈছে। সেইকাৰণে আমাৰ মানে ইয়াত চৰকাৰী মাটি আৰু ৰাইজে মিলি পেলাই আৰু ইয়াতে মানে আয়োজনটো কৰা হৈছে। মানে আগতে আছিলে আমাৰ মন্দিৰ যি ভাগত, তাত মানে যিজনে মানে দান কৰিছিলে, তাত মানে কি হ'ল 2 বছৰমান চলিছিলে মুঠতে। পিছত সি মানে আমাৰ ৰাজহুৱা মন্দিৰটো মানে সি ইটো পৰ্যায়লৈ লৈ গৈছে, মানে ব্যক্তিগতভাৱে মানে লোৱাৰ পৰিলক্ষিত হৈছে। আমি চব ৰাইজে মিলি আকৌ আমি এই বছৰেই ফাৰ্ষ্ট নতুনকৈ মানে ইয়াত চৰকাৰী মাটিতে আৰু স্থানান্তৰিত কৰি এবাৰ আৰম্ভ কৰিছোঁ। আৰু এই স্থাপন কৰা হ'ল। স্থাপন কৰাৰ পিছত আপোনাৰ 14 চনত আজি 1 বছৰমান আগত মানে যোৱাবাৰো আমি মানে 23 চনতো মানে পূজা পাতল হ'ল। পূজা পাতল হোৱাৰ পিছত আমাৰ এই মানে যিজনে মানে ভূমিদাতা আছিলে সেইজনে মানে সেইজনে লিখি কৰি দিছিলে। আমাৰ হাতত মানে হেৰিও আছে, এটা কপিও আছে। যিহেতু আমাৰ এই জেগাখন নষ্ট এৰিবলগীয়া হৈছে, আৰু সেইটো আমাৰ মানে দুখিত। আৰু আমাৰ এই অসম চৰকাৰৰ মাননীয় তথা কলীয়া বিধায়ক হেমন্ত আমাৰ এটা অজন্ত হ'ব লাগে।